নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই বিশেষ ভিডিঅটো মই প্ৰধানকৈ সেই সকল ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়ালো যিসকলে ক্লাছ 12ত অৰ্থাৎ এইচএছ সেকেন্ড ইয়াৰৰ বিভিন্ন বিষয়ত প্ৰজেক্ট বা প্ৰকল্প এটা লিখি উলিয়াব লাগিব বিশেষকৈ আৰ্টছৰ ছাত্ৰ ছাত্ৰীসকলে পলিটিকেল সায়েন্স ইকনমিক্স আৰু হিষ্ট্ৰীত এটা প্ৰকল্প বনাব লাগিব আৰু কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে একাউন্টেন্সি বিজনেছ ষ্টাডিজ ফাইনেন্স আৰু ইকনমিক্সত এটা project লিখি উলিয়াব লাগিব project সম্পৰ্কে ইতিমধ্যে তোমালোকে গম পাইছা যে তাত লিখি উলিওৱা কাৰ্যখিনিৰ বাবে 12 মাৰ্কস আৰু এটা ভাইভা অৰ্থাৎ ইন্টাৰভিউ এটা হ'ব যাৰ বাবে তোমালোকে 8 নম্বৰ পাবা এতিয়া প্ৰকল্পটো লিখা ক্ষেত্ৰত বহু ছাত্ৰ ছাত্ৰীয়ে সমস্যাৰ সন্মুখীন হৈ থকা মই পৰিলক্ষিত হৈছে মোৰ যদিও ইংৰাজী মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনেকুৱা আৰ্হি এটা তৎক্ষণাত বিচাৰি উলিওৱাটো বিশেষ জটিল নহয় গুগল কৰিলে তেওঁলোকে এটা আৰ্হি চাই ল'ব পাৰে যে কেনেকৈ প্ৰস্তুত কৰিব লাগে কিন্তু অসমীয়া মিডিয়ামত লিখা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ই এটা প্ৰত্যাহ্বান কিয়নো সাধাৰণতে আমি ইন্টাৰনেটত তেনে ধৰণৰ তথ্য নাপাওঁ গতিকে আজি মই তোমালোকৰ সুবিধাৰ কাৰণে এটা প্ৰকল্প কি ধৰণে লিখি উলিয়াব লাগে কিছু এটা আইডিয়া দিম বুলি ভাবিছো আজি এই ভিডিওটোৰ প্ৰথমটো খণ্ডহে আন এটা খণ্ড মই ইয়াৰ পিছত আকৌ প্ৰস্তুত কৰি উলিয়াম যদিহে তোমালোকৰ আজিৰ এই খণ্ডটো উপযুক্ত যেন লাগে বা তোমালোকৰ বাবে বেনিফিচিয়াৰি যেন লাগে কাৰণটো হ'ল আজি মই ব্যাখ্যা কৰি দিম যিকোনো বিষয়ৰ বাবে কিছুমান মৌলিক বিষয় আছে যিবোৰ বিষয় প্ৰকল্পটোত থাকিবই লাগে আজি কেৱল মই সেইখিনি কথাহে কৈ দিম কিয়নো প্ৰকল্প বিষয় ভেদে বেলেগ বেলেগ হ'ব আৰু তাক লিখাৰ ধৰণটো সামান্য বেলেগ হ'ব কিন্তু কিছুমান বিষয় আছে যিবোৰ আটাইবোৰতে বিষয় মানে টপিকৰ কথা কৈছো মই আটাইবোৰ প্ৰজেক্টৰ ক্ষেত্ৰতে একেই থাকিব গতিকে পলম নকৰি মই প্ৰথমতে তোমালোকক ক'ব বিচাৰিছো কোনবোৰ টপিক এটা প্ৰকল্পত তোমালোকে লিখিব লাগিবই প্ৰথমতে এখন তোমালোকে এই তথ্যৰ লিষ্ট চাই লোৱা কোনবোৰ তথ্য আমি লিখি উলিয়াব লাগিব এই প্ৰকল্পটোত তো প্ৰথমতে এই লিষ্টখন চোৱা প্ৰকল্পটোৰ একেবাৰে আৰম্ভণিতে আমি প্ৰথম পৃষ্ঠা বুলি যেটো ৰাখিছো বেটুপাত বা কভাৰ পেজ বেটুপাতত আমি লিখি উলিয়াব লাগিব প্ৰকল্পটোৰ এটা উপযুক্ত নাম আৰু তোমালোকৰ নিৰ্দিষ্ট শৈক্ষিক তথ্যখিনি শৈক্ষিক তথ্যৰ ভিতৰত কি পৰিব পাৰে নাম ৰোল নাম্বাৰ ইত্যাদি পিছলৈ মই তাকো ব্যাখ্যা কৰিম দ্বিতীয়টো পৃষ্ঠাত আমি এখন কৃতজ্ঞতা পত্ৰ লিখি উলিয়াব লাগিব তৃতীয়টো পৃষ্ঠাত আমি ছাত্ৰ বা ছাত্ৰী গৰাকীৰ ঘোষণা পত্ৰ অৰ্থাৎ তোমালোকে এটা ডিক্লাৰেচন দিব লাগে এই ডিক্লাৰেচন এটা পৃষ্ঠাত লিখি উলিয়াব লাগে চতুৰ্থ পৃষ্ঠাটোত তোমাক যিজন শিক্ষাগুৰুৱে এই গোটেই প্ৰকল্পটো প্ৰস্তুত কৰাত সহায় কৰিব তোমাৰ তত্ত্বাৱধায়ক গৰাকী তেওঁৰ এখন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব তাৰ পিছত পঞ্চম যেটো পৃষ্ঠা সেই পৃষ্ঠাত তুমি লিখিবলৈ যোৱা বা লিখি উলিওৱা মূল বিষয়বস্তুৰ বিভিন্ন তথ্যসমূহ কিমান নম্বৰ পৃষ্ঠাত উল্লেখ কৰা হৈছে এই বিষয়ে এখন সূচীপত্ৰ সংলগ্ন কৰিব লাগিব আৰু তাৰ পিছতহে তোমাৰ মূল বিষয়বস্তুৰ ব্যাখ্যা বা বিশ্লেষণ আৰম্ভ হ'ব এইখিনি তোমাৰ প্ৰজেক্টৰ মূল বিষয়বস্তু আৰু অন্তিমটো পৃষ্ঠাত আমি গ্ৰন্থপঞ্জী বা তথ্যৰ উৎস লিখিব লাগে অৰ্থাৎ আমি যি গৱেষণা কাৰ্য সম্পাদন কৰিলো প্ৰকল্প প্ৰতিবেদনখন লিখি উলিয়ালো তাৰ তথ্যসমূহ ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰা হৈছে এই বিষয়েও উল্লেখ কৰিব লাগে গতিকে এই টপিক কেইটা মই এটা কৈ তোমালোকক ডিটেইলছত কৈ যাম মাত্ৰ এই তালিকাখন তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি ৰাখি লবা কোনটোৰ পিছত কোনটো লিখিব লাগে বা কোনটোৰ পিছত কোনটো সংলগ্ন কৰিব লাগে সেইটো আগলৈ তোমালোকে গম পাবা তো প্ৰথমতে আহিলো বেটুপাত বেটুপাত ইংৰাজীত যেটো কভাৰ পেজ বুলি আমি কওঁ কভাৰ পেজত হ্যান্ড ৰিটেনই হ'ব তুমি যেটো প্ৰকল্প প্ৰস্তুত কৰিবা তাৰ এটা উপযুক্ত নাম দিবা যেনে যদিহে ইকনমিক্সৰ প্ৰজেক্ট এটা তোমালোকে বনাই আছা আৰু তোমাক প্ৰজেক্টৰ বিষয়বস্তু দিয়া হৈছে অসমৰ বা ভাৰতৰ দৰিদ্ৰতা তেতিয়াহলে তোমালোকে এটা শুৱলা নাম দিব পাৰা তাত ভাৰতৰ প্ৰেক্ষাপটত অসমৰ দৰিদ্ৰতাৰ বিশ্লেষণ জাস্ট উদাহৰণৰ কাৰণে কৈছো আৰু যদি অকমান পয়েটিক এক্সপ্ৰেছন তোমালোকে তাত এড কৰিব বিচৰা তেতিয়াহলে লিখিব পাৰা ব্ৰহ্মপুত্ৰৰ পাৰত জীৱনৰ সংগ্ৰাম
অসমৰ দৰিদ্ৰতাৰ এক বিশ্লেষণ সুন্দৰ হোৱালা নাম এনেকৈ তোমালোকে প্ৰকল্পটোৰ এটা সুন্দৰ নাম দিব পাৰা তাৰ পিছত খুব ইম্পৰ্টেন্ট তথ্য অলপমান তোমালোকে সংলগ্ন কৰিব লাগিব সেইখিনি হ'ব তোমালোকৰ ব্যক্তিগত তথ্য যেনে নামটো উল্লেখ কৰিবা লগতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো উল্লেখ কৰিবা ৰেজিষ্ট্ৰেচন নাম্বাৰ লিখাৰ লগতে ৰেজিষ্ট্ৰেচন নাম্বাৰৰ কাষত কোনটো শিক্ষাবৰ্ষৰ তোমালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো সেইটো উল্লেখ কৰি দিবলৈ নাপাহৰিবা লগতে তোমাৰ পৰীক্ষাৰ যিটো বৰ্ষ 2026 সেইটো উল্লেখ কৰিবা আৰু লগতে বিদ্যালয়খনৰ নামও উল্লেখ কৰিবলৈ নাপাহৰিবা কিয়নো এই প্ৰকল্পসমূহ আমি লিড কলেজ অৰ্থাৎ ডিস্ট্ৰিক্টৰ যিখন হেড বা মুৰব্বী কলেজ থাকিব তাত জমা কৰিব লাগিব গতিকে কলেজ ভেদে এইবোৰ টোপোলা বান্ধি তেওঁলোকে যাতে পুনৰ আমাৰ কাউন্সিললৈকে প্ৰেৰণ কৰিব পাৰে তাত তোমালোকৰ বিদ্যালয়ৰ নাম থকাটো খুবেই দৰকাৰ তাৰ উপৰি এই পৃষ্ঠাটোতে অৰ্থাৎ কভাৰ পেজতে তোমাৰ তত্ত্বাৱধায়ক শিক্ষাগুৰু গৰাকীৰ নামও উল্লেখ কৰিবা যি গৰাকীয়ে তোমাক এই গোটেই প্ৰকল্পটো প্ৰস্তুত কৰাত সহায় আগবঢ়ালে তো এইখিনি আছিল আমাৰ কভাৰ পেজত লিখিবলগীয়া তথ্য তো তাৰ মই এটা এখন তালিকা মই স্ক্ৰিনত দি দিছো তোমালোকে ইয়াকো স্ক্ৰিনশ্বট এটা ৰাখি দিব পাৰিবা আৰু কোনবোৰ তথ্য লিখিব লাগিব সেইখিনি পিছত চাই যাব পাৰিবা এইখন চাই লোৱা তো হ'ব এতিয়া আহিলো আমি দ্বিতীয়টো পৃষ্ঠাৰ কথা দ্বিতীয়টো পৃষ্ঠাত আমি লিখিব লগা আছিল এখন কৃতজ্ঞতা পত্ৰ এটা কৃতজ্ঞতা পত্ৰ মানে কি কৃতজ্ঞতা পত্ৰখন হৈছে আমাক গোটেই প্ৰকল্পটো প্ৰস্তুত কৰাৰ সময়ত যিসকল ব্যক্তিয়ে তথ্যৰ যোগান ধৰি বা অন্য উপায়ে সহায় সহযোগিতা আগবঢ়ালে তেওঁলোকক আমি লিখিতভাৱে ধন্যবাদ জ্ঞাপন কৰো মুখে মুখে তেওঁলোকক দিয়া ধন্যবাদ ইয়াৰ বাৰু পৰ্যাপ্ত নহয় যেহেতু প্ৰকল্পৰ প্ৰতিবেদনখন আমি লিখি উলিয়াম গতিকে তাত এই ব্যক্তিসকলক আমি প্ৰত্যক্ষভাৱে নাম উল্লেখ কৰি ধন্যবাদ জ্ঞাপন কৰিব পাৰো বহুত দীঘলীয়া কৰাৰ প্ৰয়োজন নাই কিন্তু দুআষাৰ সেই সকল ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰি লিখি দিয়াটো ভাল সেয়েহে কৃতজ্ঞতা পত্ৰখনো গুৰুত্বপূৰ্ণ কৃতজ্ঞতা পত্ৰ এখন কেনেকৈ লিখিব লাগে তাৰ আৰ্হি এটা মই তোমালোকক ইয়াত দেখুৱাই দিছো আগৰ দৰে ইয়াতো স্ক্ৰিনখনত তোমালোকে চাই লবা আৰু ইয়াত মই মাটি শুনাই দিছো দি কিছুমান স্থান মই খালি ৰাখিছো সেই খালি স্থানত তোমালোকে কি লিখিব লাগিব সেই বিষয়ে কৈ দিছো তো চোৱা কৃতজ্ঞতা পত্ৰৰ তোমালোকে এটা আৰ্হি এনেকৈ লিখিব পাৰিবা মই এই প্ৰকল্পটো সফলতাৰে সম্পূৰ্ণ কৰাত সহায় সহযোগিতা আগবঢ়োৱা সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো প্ৰথমে মই মোৰ তত্ত্বাৱধায়ক শিক্ষাগুৰু শ্ৰী বা শ্ৰীমতী ইয়াত তোমালোকৰ তত্ত্বাৱধায়ক শিক্ষাগুৰু গৰাকীৰ নাম উল্লেখ কৰিবা ছাৰ অথবা বাইদেউৰ ওচৰত গভীৰভাৱে কৃতজ্ঞ তেওঁৰ বহুমূলীয়া নিৰ্দেশনা উৎসাহ আৰু সমৰ্থনৰ বাবে এই গৱেষণামূলক প্ৰকল্পৰ কামটো সহজ হৈ উঠিল দ্বিতীয়তে মই আমাৰ বিদ্যালয়ৰ মুৰব্বী শিক্ষাগুৰু শ্ৰীমতী ইয়াত প্ৰধান শিক্ষক গৰাকীৰ নাম লিখিবা তুমি পঢ়া বিদ্যালয়খনৰ ছাৰ বাইদেউৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছো যিয়ে মোক প্ৰকল্পৰ কামৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিছিল লগতে মই ইয়াত গৱেষণা যদি কোনো এটা প্ৰতিষ্ঠানৰ ওপৰত কৰিছা তেতিয়াহলে প্ৰতিষ্ঠানৰ নাম উল্লেখ কৰিব পাৰা এইটো ঘাইকৈ একাউন্টেন্সি বা বিজনেছ ষ্টাডিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেহে উপযুক্ত ইয়াত যিটো প্ৰতিষ্ঠানৰ তথ্য তেওঁলোকে বিশ্লেষণ কৰিব সেই প্ৰতিষ্ঠানটোৰ নাম উল্লেখ কৰিব পাৰে বিষয়ববীয়া তথা কৰ্মচাৰীসকলক ধন্যবাদ জনাইছো যিসকলে মোক প্ৰয়োজনীয় তথ্য আৰু সহায় আগবঢ়াইছিল শেষত মই মোৰ পৰিয়াল আৰু বন্ধু বান্ধৱীসকলক ধন্যবাদ জনাইছো যিসকলে প্ৰয়োজনীয় সময়ত মোৰ লগত থাকি মানসিক সমৰ্থন যোগাইছিল ধন্যবাদেৰে ইয়াত তোমালোকৰ নাম ৰোল নাম্বাৰ অথবা ৰেজিষ্ট্ৰেচন নাম্বাৰ উল্লেখ কৰিবা তো এইখন আছিল তোমালোকৰ বাবে কৃতজ্ঞতা পত্ৰৰ এটা আৰ্হি ইয়াত সম্পূৰ্ণ কপি কৰাৰ প্ৰয়োজনীয়তা নাই বা যদি কৰিবও বিচৰা কৰিব পাৰা যথাস্থানত কিন্তু তোমালোকে এডিট কৰিবলগীয়া বিষয়সমূহ এডিট কৰি ল'বা
এতিয়া আহি যাওঁ তৃতীয়টো পৃষ্ঠাত লিখিবলগীয়া কথাৰ বিষয়ে তৃতীয়টো পৃষ্ঠাত লিখিবলৈ কৈছো মই তোমালোকৰ ঘোষণাপত্ৰ ছাত্ৰ ছাত্ৰীৰ ঘোষণাপত্ৰ এই ঘোষণাপত্ৰত কি থাকিব ঘোষণাপত্ৰত থাকিব যে এই প্ৰকল্পটো তুমি যে নিজে প্ৰস্তুত কৰি উলিয়াইছা এই প্ৰকল্পটো আগতে কোনেও প্ৰস্তুত কৰা বিষয়ৰ পৰা তুমি কপি কৰা নাই নাইবা তুমি নিজেও এই প্ৰকল্পটো আগতে প্ৰস্তুত কৰি কোনো কামতে ব্যৱহাৰ কৰা নাই যেনে কোনো প্ৰতিযোগিতাত তুমি তাক দাখিল কৰা নাছিলা কোনো আগৰ পৰীক্ষাত দাখিল কৰা নাছিলা এই আটাইবোৰৰ তুমি দায়বদ্ধতা লৈ এটা স্বীকাৰোক্তি দিলা যে এই প্ৰকল্পটো এইজন তত্ত্বাৱধায়কৰ অধীনত মই প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰি উলিয়াইছো এইখিনি কথাও যদি তোমালোকে নিজৰ ভাগে লিখিব নোৱাৰা বা লিখাৰ এক আৰ্হিৰ প্ৰয়োজন তেতিয়া হলে তাৰ বাবেও মই তোমালোকক এটা আৰ্হি দেখুৱাই দিছো অলপমান আগতে দেখুৱা কৃতজ্ঞতা পত্ৰৰ নিচিনাকৈ স্ক্ৰীনত চাই লোৱা মই মাতি শুনায়ো দিম তোমালোকক যিখিনি স্থানত এডিট কৰিবলগীয়া থাকে সেইখিনি এডিট কৰি ল'ব পাৰিবা তো এইবাৰ চোৱা তোমালোকে লিখিবলগীয়া ঘোষণাপত্ৰৰ এটা আৰ্হি এনেকৈ লিখিবা প্ৰথমতে প্ৰকল্পৰ শিৰোনাম তাত তোমালোকে যিটো প্ৰকল্প প্ৰস্তুত কৰিলা তাৰ যিটো মই নাম কভাৰ পেজত লিখিবলৈ কৈছিলো সেই নামটো ইয়াত উল্লেখ কৰিবা আৰু শিক্ষা বৰ্ষটো উল্লেখ কৰিবা যেটো 2026 এনেকৈ লিখিব পাৰিবা মই ব্ৰেকেটৰ ভিতৰত যিখিনি স্থানত লিখিছো সেইখিনি স্থানত তোমালোকে নিজৰ নাম উল্লেখ কৰিবা আৰু শ্ৰেণীৰ উল্লেখ কৰিবা এজন ছাত্ৰ বা ছাত্ৰী এইদৰে ঘোষণা কৰিছো যে এই প্ৰকল্প প্ৰতিবেদনখন মোৰ নিজা মৌলিক কাৰ্য আৰু ইয়াত তত্ত্বাৱধায়ক ছাৰ বা বাইদেউগৰাকীৰ নাম উল্লেখ কৰিবা তত্ত্বাৱধানত সম্পন্ন কৰা হৈছে মই এইটো ঘোষণা কৰিছো যে নম্বৰ 1 এই প্ৰকল্পটো পূৰ্বে কোনো শিক্ষা অনুষ্ঠানত কোনো ডিগ্ৰী বা পুৰস্কাৰৰ বাবে দাখিল কৰা হোৱা নাই নম্বৰ 2 প্ৰকল্পটো প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰা সকলো উৎস আৰু তথ্য সঠিকভাৱে গ্ৰন্থপঞ্জী অংশত উল্লেখ কৰা হৈছে নম্বৰ 3 এই প্ৰতিবেদনত কোনো ধৰণৰ নকল কৰা হোৱা নাই আৰু ইয়াৰ বিশুদ্ধতা সম্পূৰ্ণৰূপে মোৰ দায়িত্ব প্ৰতিবেদনখনত দাখিল কৰা সকলো তথ্য মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য ঘোষণাকাৰীৰ স্বাক্ষৰ অৰ্থাৎ তাত তোমালোকে নিজৰ নাম আৰু যদি বিচৰা তেতিয়া হলে ৰেজিষ্ট্ৰেচন নম্বৰো উল্লেখ কৰিব পাৰিবা তেন্তে দেখিলা তোমালোকৰ ঘোষণাপত্ৰৰ এটা আৰ্হিও মই প্ৰদান কৰিলো তাকো যদি যথাস্থানত কিছু অংশ এডিট কৰিব বিচৰা এডিট কৰি ল'ব পাৰিবা এতিয়া আহো চতুৰ্থটো পৃষ্ঠাত লিখিবলগীয়া কথাৰ বিষয়ে ইয়াত আকৌ এখন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব এই প্ৰমাণপত্ৰখন এইবাৰ আকৌ তোমাৰ তত্ত্বাৱধায়ক শিক্ষাগুৰুজনে প্ৰদান কৰিব কোনো ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধান গৰাকীও প্ৰদান কৰিব পাৰে কিন্তু মোৰ বোধেৰে তত্ত্বাৱধায়ক গৰাকীয়ে প্ৰদান কৰাটোৱে উৎকৃষ্ট তেও এইখনত ইয়াকে প্ৰমাণ কৰিব যে তুমি প্ৰকৃততে সেই শিক্ষাগুৰুজনৰ অধীনত এই প্ৰকল্পটো প্ৰস্তুত কৰি উলিয়াইছা বিভিন্ন সময়ত তেও দিয়া দিহা পৰামৰ্শসমূহ তুমি গ্ৰহণ কৰিছা আৰু এই প্ৰকল্পটো নিৰ্দিষ্ট পৰীক্ষাখনত গ্ৰহণ কৰিবৰ বাবে বা নিৰ্দিষ্ট পৰীক্ষাত দাখিল কৰিবৰ বাবে উপযুক্ত বুলি তেও প্ৰমাণ কৰিব তাৰ বাবে তেও নিজে লিখি নিদিয়ে সেই প্ৰমাণপত্ৰখনত তুমি নিজে লিখি দিব লাগিব এই প্ৰকল্পটোত যেহেতু আটাইবোৰ কথা তুমিয়ে লিখিবা মাত্ৰ তলত তত্ত্বাৱধায়ক গৰাকীৰ সিগনেচাৰ থাকিব সহি কৰিব তেও এই প্ৰমাণপত্ৰখন প্ৰদান কৰা বুলি লিখি কিন্তু তুমিয়ে উলিয়াব লাগিব গতিকে লিখাৰ এক আৰ্হি ইয়াতো মই তোমালোকক দিব বিচাৰিছো কেনেকৈ লিখিবা তাৰ এটা নমুনা ইয়াতো চাই লোৱা এনেকৈ লিখিবা তত্ত্বাৱধায়কৰ প্ৰমাণপত্ৰ বা পত্ৰ প্ৰকল্পটোৰ শিৰোনাম আগৰ নিচিনাকৈ নামটো উল্লেখ কৰিবা এইটো প্ৰমাণিত কৰা হ'ল যে শ্ৰীমতী ইয়াত তুমি তোমাৰ নামটো লিখিবা শ্ৰেণী দ্বাদশ শ্ৰেণী হলে দ্বাদশ শ্ৰেণী একাদশ হলেও ব্যৱহাৰ কৰিব পাৰিব একাদশ শ্ৰেণী লিখিব ৰোল নাম্বাৰ এইটো ৰোল নাম্বাৰৰ সলনি তোমালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰো লিখিব পাৰা মোৰ তত্ত্বাৱধানত উপৰোক্ত শিৰোনামৰ প্ৰকল্পটো সফলতাৰে সম্পূৰ্ণ কৰিছে এই প্ৰকল্প প্ৰতিবেদনখন তেওঁৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ এক অংশ হিচাপে
প্ৰস্তুত কৰা হৈছে মই এইটো প্ৰমাণ কৰোঁ যে এই প্ৰতিবেদনখন তেওঁৰ নিজস্ব গৱেষণা আৰু প্ৰচেষ্টাৰ ফল মই সময়মতে ছাত্ৰ বা ছাত্ৰীগৰাকীক প্ৰয়োজনীয় পৰামৰ্শ নিৰ্দেশনা আৰু সহায় আগবঢ়াইছিলো প্ৰতিবেদনখন মৌলিক আৰু শুদ্ধতাৰ বাবে অনুমোদিত মই তেওঁৰ সফলতা আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছো তত্ত্বাৱধায়কৰ স্বাক্ষৰ তাত তত্ত্বাৱধায়কগৰাকীৰ নাম আৰু তেওঁৰ সিগনেচাৰ থাকিব আৰু তেওঁ যিখন বিদ্যালয় বা মহাবিদ্যালয়ত কৰ্মৰত তাৰ নাম উল্লেখ কৰিব লাগিব তেন্তে এইখিনিয়ে আছিল তোমালোকৰ যিগৰাকী তত্ত্বাৱধায়কৰ অধীনত তুমি প্ৰকল্পটো প্ৰস্তুত কৰিবা তেওঁ দিয়া এখন প্ৰমাণপত্ৰ বা ঘোষণাপত্ৰ ইয়াৰ পিছত আহিল সূচীপত্ৰ তুমি যি প্ৰকল্পটো লিখি উলিয়াবা মূল ব্যাখ্যা বা মূল ৰচনাখন এক প্ৰকাৰ ক'ব লাগিলে তাৰ বিভিন্ন স্থানত হয়তো তুমি হেডিং কিছুমান ব্যৱহাৰ কৰিবা এই হেডিং বিলাক তোমাৰ প্ৰকল্পটোৰ কিমান নম্বৰ পৃষ্ঠাত আছে যেনেকৈ এখন কিতাপৰ বিভিন্ন অধ্যায়সমূহ আৰম্ভণিতে এখন সূচীপত্ৰৰ দ্বাৰা পৃষ্ঠাসমূহ চিনাক্ত কৰি দিয়া হয় ঠিক একেদৰে তুমিও তোমাৰ ইয়াৰ পিছত মানে প্ৰমাণপত্ৰসমূহৰ পিছত যিখিনি কথা লিখিবলৈ গৈ আছা সেই লিখনিখিনিৰ বিভিন্ন পৃষ্ঠাৰ শিৰোনামসমূহ সন্মুখৰ এটা পৃষ্ঠাত লিখিবা যিখন এখন সূচীপত্ৰ হিচাপে বা কন্টেন্ট শীট হিচাপে কাম কৰিব সূচীপত্ৰখন বনোৱাৰ কিন্তু তোমালোকক মই অৰ্ডাৰটো কৈ দিও এইখন যদিও সংলগ্ন কৰিব লাগে প্ৰকল্পৰ মূল বিষয়বস্তুখিনি ব্যাখ্যা কৰাৰ আগত কিন্তু প্ৰস্তুত একেবাৰে শেষতহে কৰিবা কাৰণ তোমাৰ লিখনিবোৰ কিমান নম্বৰ পৃষ্ঠালৈকে সিঁচৰিত হৈ আছে সেইখিনি কথা তুমি লিখা শেষ কৰাৰ পিছতহে গম পাবা কিমান স্থান লাগিব পাৰে এয়া আগতীয়াকে পোৱাটো সম্ভৱ নহয় গতিকে পৃষ্ঠা নম্বৰবোৰ তোমালোকে পিছত দিয়াটোৱে উৎকৃষ্ট হ'ব তাৰ পিছত তোমালোকে মূল বিষয়বস্তুৰ ব্যাখ্যা আৰম্ভ কৰিবা মূল বিষয়বস্তুসমূহ পাৰিলে অধ্যায়কৈ লিখিব পাৰিলে ভাল এটা দুটা তিনিটা চাৰিটা যিমান পাৰা অধ্যায় কৰা সৰু সৰুৱে হওক তেতিয়া তোমাৰ বিষয়বস্তুবোৰৰ উপস্থাপন যথেষ্টই ভাল হয় দেখাটো ভাল হয় তো এইখিনি আছিলে তোমালোকৰ মূল বিষয়বস্তু এইখিনিৰ পিছত আৰু এটা পৃষ্ঠা থাকিব যিটো অন্তিম পৃষ্ঠা বুলি কৈছো অন্তিম পৃষ্ঠাত থাকিব গ্ৰন্থপঞ্জী অৰ্থাৎ তথ্যৰ উৎস তুমি লিখা এই প্ৰতিবেদনখনত যিবোৰ তথ্য ব্যৱহাৰ কৰা হ'ল এই তথ্যবোৰৰ শুদ্ধতাৰ বাবে তুমি ক'ৰ পৰানো এই তথ্যবোৰ সংগ্ৰহ কৰিছা সেই বিষয়ে উল্লেখ থকাটো খুবেই দৰকাৰ কিয়নো মনে হাজি লিখা তথ্যবোৰ যদি তুমি কৰবাত প্ৰদৰ্শন কৰা তেতিয়া হলে বিভিন্ন সময়ত কিছু ভুল তথ্য প্ৰদান কৰা হ'ব পাৰে গতিকে তুমি মই যি তথ্য লিখি উলিয়ালো সেইবোৰৰ শুদ্ধতা কোনোবাই যদি প্ৰমাণ কৰিব বিচাৰে তেতিয়া হলে ক'ৰ পৰানো তুমি সংগ্ৰহ কৰিছা তথ্যবোৰ হেয়া জনাটো খুবেই দৰকাৰ ঘাইকৈ গৌণ তথ্যবোৰৰ ক্ষেত্ৰত কোনবোৰ উৎসৰ পৰা তুমি সংগ্ৰহ কৰিছিলা তথ্যবোৰ তাক উল্লেখ কৰিব লাগে তাত তুমি যদি ইন্টাৰনেটৰ পৰাও তথ্য সংগ্ৰহ কৰিছা তেনেহলে সেই নিৰ্দিষ্ট ৱেবছাইটৰ নামটো লিখিবা কিন্তু অকল গুগল বুলি নিলিখিবা নিৰ্দিষ্ট ৱেবছাইটটোৰ নাম লিখিবা যিখিনি তথ্য তুমি যিটো ৱেবছাইটত পাইছা যদি কোনোবা এখন মেগাজিন অথবা এখন নিউজ পেপাৰৰ পৰা তুমি সংগ্ৰহ কৰিছা তেতিয়া হলে কিমান তাৰিখৰ কোনখন বা কি নামৰ নিউজ পেপাৰখনৰ পৰা তুমি সংগ্ৰহ কৰিছা এই বিষয়েও উল্লেখ কৰিবা এতিয়া তোমালোকৰ প্ৰজেক্টটো বহুত বেছি গভীৰ যদিও নহয় কিন্তু লিখাৰ ধৰণবোৰ যিমান ডাঙৰে প্ৰকল্প নহওক কিয় একেই থাকে গতিকে তোমালোকৰ লিখনিৰ যি পদ্ধতি সেই পদ্ধতিটো এতিয়াই শিকি লোৱাটো খুবেই গুৰুত্বপূৰ্ণ মোৰ বোধেৰে এইটো আছিল আমাৰ অন্তিমটো পৃষ্ঠা মাজৰ যি মূল ব্যাখ্যা বা বিষয়বস্তুৰ ব্যাখ্যা সেইখিনি প্ৰত্যেকটো বিষয় সাপেক্ষে বেলেগ বেলেগ হ'ব অৰ্থাৎ একাউন্টেন্সিৰ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিদৰে প্ৰস্তুত কৰিব পলিটিকেল সায়েন্স বা ইকনমিক্সৰ প্ৰকল্পত একেধৰণে প্ৰস্তুত কৰা নহয় গতিকে ইয়াৰ পিছৰ খণ্ডটোত মই তোমালোকক বিষয় সাপেক্ষে যিবোৰ খুব ফ্ৰিকুৱেন্টলি আমাৰ দৰকাৰী এইবোৰ বিষয়ৰ সাপেক্ষে খাইকৈ মই ইয়াত বিজনেছ ষ্টাডিজ ইকনমিক্স আৰু একাউন্টেন্সিত কেনেকৈ লিখিব লাগে সেই বিষয়ে তোমালোকক ব্যাখ্যা কৰি দিম আৰু যদি এইখিনি তোমালোকৰ বাবে উপযুক্ত যেন লাগে তেতিয়া হলে ফিল ফ্ৰী টু শেয়াৰ দিস ভিডিও উইথ ইউৰ ফ্ৰেণ্ডছ অলসো কাৰণ তেওঁলোকেও যাতে এইখিনিৰ পৰা বেনিফিট পাব পাৰে আৰু
যদি তোমালোকে ইয়াৰ পিছৰ খণ্ডটো বিচৰা তেতিয়াহলে ষ্টে টিউন আৰু মোক কমেন্ট কৰি জনাবা নতুন কিবা সাজেশন থাকিলেও ফিল ফ্ৰী টু প্ৰভাইড মি মই ইয়াক ইমপ্ৰুভ কৰিবলৈ নিশ্চয় যত্ন কৰিম থ্যাংক ইউ সো ভেৰি মাচ